নামধৰণী প্ৰাণ ৰাইজ জয় জয়তে মই তথা আমাৰ গুৱাহাটী উন্নতি বিষ্ণুনগৰ সুৱৰ্ণগণ্ডলৰ ফালৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ৰাস মহোৎসৱ উপলক্ষে সমূহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল মহান ব্যক্তিয়ে তেওঁলোকৰ এই সুন্দৰটি অনুষ্ঠানত আজি আমাৰ নামৰ দলটিক আমন্ত্ৰণ কৰি আনি যি নাম পৰিৱেশন কৰাৰ কাৰণে সুবিধাকণ দিছে তেওঁলোককো এই চেগতেই আমাৰ নাম দলটিৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজক, যি ভক্তপ্ৰাণ ৰাইজে ইমান সময় ধৰি আমাৰ নাম দলটিৰ বাবে অপেক্ষা কৰি আছে। পোনপ্ৰথমে মই আমাৰ নাম দলটি যিহেতুকে আহি পাওঁতে বহুখিনি পলম হৈছে, সেয়েহে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। লগতে ৰাইজক জনাওঁ, আচলতে জনাবলগীয়া নহয়, সকলোৱে জানে আমাৰ অসমৰে তিনিজনকৈ শিল্পী আমি হেৰুৱাইছোঁ। প্ৰথমজন আমাৰ হিয়াৰ আমঠু সাৰ্থক মৰমৰ শিল্পী জুবিন গাৰ্গ দাদা। তাৰপিছতে হেৰুৱাইছোঁ আমি যাক আমি বাহিৰ সম্ৰাট বুলি জানো, তেখেত হৈছে দীপক শৰ্মাদেৱ। তাৰপিছতে আন এজন আমাৰ হৈছে নাগা নামৰ সম্ৰাট মহাৰথী পিতামহ ৰামচৰণ ভৰালীদেৱ। গতিকে তেওঁলোকক এই চেগতেই আমাৰ নাম দলটিৰ হৈ মই আপোনালোক সবৰে ওচৰত একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ আত্মাই বৈকুণ্ঠত স্থান পাওক সেইখিনি কামনা কৰিছোঁ। লগতে জুবিন গাৰ্গ দাদাই কৈ থৈ গৈছিল, মোৰ মৃত্যুৰ পিছত সদায় এটা গানেই বাজিব, সেই গানটি হৈছে মায়াবিনী ৰাতিৰ বুকুত। গতিকে তেখেতে যিখিনি কথা কৈ থৈ গৈছিল সেই কথাখিনি আমি সদায় ৰাখিব লাগিব। সেয়েহে ৰাইজক মই অলপ সময় থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ দাদাসকলে মায়াবিনী গানটো বজাই দিব, সমূহ ভক্তপ্ৰাণ ৰাইজে থিয় হৈ তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি দিবলৈ মই অনুৰোধ জনাইছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজকে।